উপস্থিত আছো বাপুচেলাত আৰু ইয়াতে এখন মই দেখুৱাইছো যে ৰঙা ফিটা জিলিকি আছে আৰু ইয়াতে এখন বাঁহৰ দলং আজি উদ্বোধন কৰা হৈছে। একবিংশ শতিকাত আজিৰ তাৰিখত পকী দলং নহয়, গাঁৱৰ ৰাইজে এনেধৰণে বাঁহৰ দলং উলহ মালহেৰে উদ্বোধন কৰিব লগা হৈছে। কি পৰ্যায়ত আজিৰ তাৰিখতো কি পৰ্যায়ত মানুহে আশাবিলাক পূৰ্ণ কৰিব লগা হৈছে। আৰু তাতকো গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই বাঁহৰ দলংখন নিৰ্মাণ কৰিবলৈ কোনো চৰকাৰী পুঁজি ব্যৱহাৰ হোৱা নাই। এই বাঁহৰ দলংখন নিৰ্মাণ কৰিছে হাউলি অঞ্চলৰ TMPK, MMK, TMMK নামৰ যি জনগোষ্ঠীয় মিচিং জনগোষ্ঠীৰ যি সংগঠন তিনিটা আছে, এই সংগঠন তিনিটাৰ সদস্যসকলৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত এইখন বাঁহৰ দলং ইয়াতে নিৰ্মাণ কৰিছে। আৰু এই বাঁহৰ দলংখনেদি বাপুচেলাৰ পৰা কুটাই নাহৰলৈ যায় আৰু এইফালে দিয়ে অমৰজ্যোতি হাইস্কুল, কেইবাখনো LP স্কুল ইয়াতে আছে আৰু এই দলংখন দিয়ে অহা যোৱা কৰিব লগা হয়। বহুবাৰ স্থানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়াক এই দলংখন নিৰ্মাণৰ বাবে তেওঁলোকে স্থানীয় ৰাইজে দাবী উত্থাপন কৰি আহিছিল, কিন্তু দুৰ্ভাগ্যজনক কথা আজি পৰ্যন্ত তেওঁলোকে যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণে গুৰুত্ব নিদিলে, যাৰ ফলত স্থানীয় ৰাইজে এনে কৰিব লগা হয়। দেখুৱাইছো আৰু ইয়াতে এখন বেনাৰ আছে, ইয়াতে লগোৱা আছে, আপোনালোকে চালে গম পাব যে ইয়াতে লিখা আছে TMPK, MMK, TMMKৰ হাউলি আঞ্চলিক সমিতিৰ উদ্যোগত MSCৰ GM তলুক্য পামেগাম আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত এইখন বাঁহৰ দলং নিৰ্মাণ কৰা হৈছে। চৰকাৰী পুঁজি নহয়, ৰাইজে এটকা দুটকা তুলি বাঁহ কিনি এই ধৰণে নিৰ্মাণ কৰিব লগা হৈছে। আজিৰ তাৰিখত মাজুলীৰ অতি ভিতৰুৱা অঞ্চলসমূহৰ উন্নয়নৰ নমুনা এয়াই। এই পৰিৱেশটো দেখুৱাইছো যে এনেধৰণে TMPK, MMK, TMMKৰ হাউলি আঞ্চলিক সমিতিৰ উদ্যোগত MSCৰ যিজন GM তলুক্য পামেগাম আৰু স্থানীয় ৰাইজৰ সহযোগত শ্ৰমদানেৰে নিৰ্মাণ কৰা হৈছে এখন বাঁহৰ দলং। আৰু আজি উদ্বোধনী অনুষ্ঠান, এই পৰিৱেশটো দেখুৱাইছো যে বিদ্যালয়সমূহৰ পৰিদৰ্শক লিপিকা বুঢ়াগোহাঁই তেখেতে ফিটা কাটি দলংখনৰ উন্মোচন কৰিছে। পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছো যে এনেধৰণে যিহেতু সাধাৰণ ৰাইজে বাপুচেলা বোকাজান অঞ্চলবাসীয়ে ইয়াতে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল আৰু সেই হাৰাশাস্তি দূৰ কৰাৰ বাবে স্থানীয় ৰাইজে এনেধৰণে দলংখন নিৰ্মাণ কৰিছিল আৰু আজি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। মই কৈছোৱে যে TMPK, MMK, TMMKৰ হাউলি আঞ্চলিক সমিতিৰ উদ্যোগত এনেধৰণে এই দলংখনৰ শুভাৰম্ভণি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। সেইটোৱে কথা, মই আজি প্ৰথম দেখিছোঁ বাৰু এই বিষয়টো আজি, কাৰণ TMPK, MMK আৰু TMMK কাৰ্যকৰ্তাসকলৰ সহযোগত তেওঁলোকৰ শ্ৰমদানেৰে এখন দলং নিৰ্মাণ কৰিছে। বিশেষকৈ এইটো এটা খুব প্ৰশংসনীয় পদক্ষেপ তেওঁলোকে লৈছে। তেওঁলোকৰ আগৰ পৰাও শুনি আহিছোঁ বা লক্ষ্য কৰি আহিছোঁ যে এই সংগঠনকেইটাই সদায় ৰাইজৰ কামৰ কাৰণে তেওঁলোক সদায় আগ্ৰহী আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে বিশেষ পদক্ষেপ আগতেও লোৱা দেখিছোঁ। বিভিন্ন কাৰ্যসূচীত তেওঁলোক জড়িত হৈ থাকে। মই ভাবোঁ এই কাৰ্যসূচীটোৰ জৰিয়তে তেওঁলোকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট এটা প্ৰশংসনীয় পদক্ষেপ তেওঁলোকে লৈছে, কাৰণ বহুতো ছাত্ৰ ছাত্ৰী এতিয়া দেখিছোঁ ভিতৰৰ গাঁওবিলাকৰ পৰা বহু ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িব আহে, গতিকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে ছাত্ৰ ছাত্ৰীসকল। আৰু বিশেষকৈ পৰৱৰ্তী সময়তো তেওঁলোকে তেনেকুৱা পদক্ষেপ লৈ যাব বুলি মই ভাবিছোঁ, আশাবাদী। আৰু পৰৱৰ্তী সময়ত চৰকাৰৰ দৃষ্টিগোচৰ কৰিব এই বিষয়টোৱে, সেইটো বুলি মই ভাবিছোঁ সেইটো পৰৱৰ্তী সময়ত তেনেকুৱা এটা পদক্ষেপ লোৱা হ'ব। আমাৰতো আগতে আছিলে, কিন্তু দলংখন আমাৰ বেয়া হৈ গৈছিলে আৰু বেয়া হোৱাৰ কাৰণে সম্পূৰ্ণভাৱে আমি এতিয়া এটা সম্পূৰ্ণ বাঁহৰ দলং এখন নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া তাৰ আগতে আছিলে, কিন্তু বেয়া হৈ গৈছিলে। দিনৰ পৰা সমস্যা হৈ আছিলে, সেইখিনি সমস্যা আমি গম পোৱাৰ পিছত হাউলি আঞ্চলিক টাকাম মিচিং পইণ্ট কাবাং মিচিং মিমা কাবাং টাকাম মিচিং মিমা কাবাং আৰু স্থানীয় ৰাইজৰ সহযোগত আজি এইখন দলং শ্ৰমদানেৰে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে আমাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। আজি আমাৰ মাজুলীৰ IS বিষয়া বাইদেউ আজি দলংখন উদ্বোধন কৰিছে আৰু মই আশা কৰিছোঁ এই দলংখনৰ নিৰ্মাণ হোৱাৰ পিছত স্থানীয় ইয়াৰ যোনবোৰ ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী এফালে আহে বুলি আমি খবৰ পাইছোঁ। সকলোৰে সুবিধাজনক হ'ব আৰু ইয়াতে লগতে বিশেষকৈ খেতি বাতিৰ কাৰণেও এইটো ৰাস্তা ব্যৱহাৰ কৰে আৰু সেইখিনিৰ কাৰণে খুব সুবিধা হ'ব বুলি মই ভাবিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে শ্ৰমদানৰ যোগেদি আজি ইমান গৰমৰ বতৰত আজি TMPK, TMMK আৰু MMK
আজি কাৰ্যকৰ্তাসকলে এনেধৰণৰ কাৰ্যসূচী হাতত লৈ এনেধৰণৰ পদক্ষেপ লোৱাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাঁওসমূহৰ বাবে অতিকৈ প্ৰয়োজন আৰু ইয়াতে বসবাস কৰা আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে কাষৰীয়া যিসমূহ বিদ্যালয় আছে, ইফালে পূব মাজুলী মহাবিদ্যালয়কে আদি কৰি বৰ্তমান সময়ত কেইবাখনো LP স্কুল আছে, কেইবাখনো ME স্কুল আছে। সেই বিদ্যালয়সমূহলৈ ইয়াতে এখন ভগ্নপ্ৰায় দলঙেৰে অহা যোৱা কৰি থাকিব লগা হৈছিল আৰু যিটো দৃষ্টিগোচৰ হোৱাৰ পাছত স্থানীয় যিসকল যুৱক, সেই যুৱকসকলৰ প্ৰেৰণাত এনেধৰণে আচলতে এখন দীৰ্ঘ বাঁহৰ দলং, প্ৰায় 100 মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এই দলংখনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ইয়ালৈ ভাল ধৰণে অহা কৰিব পাৰিব। আৰু আজি এই উদ্বোধনী অনুষ্ঠানত যিগৰাকী মাজুলীৰ বিদ্যালয়সমূহৰ পৰিদৰ্শিকা লিপিকা